দিছপুৰত SLACৰ বিশেষ তৎপৰতা সমবেত হ'ল ৰাজ্যিক ক্ৰীড়া সন্থা আৰু জিলা ক্ৰীড়া সন্থাৰ বিষয়ববীয়া ক্ৰীড়ামন্ত্ৰী নন্দিতা গাৰ্লুছাৰে বৈঠক SLACৰ উদ্যোগত দিছপুৰৰ ৰুদ্ৰসিংহ ক্ৰীড়া প্ৰকল্পৰ ভোগেশ্বৰী ফুকননী ইনডোৰ ষ্টেডিয়ামত দেওবাৰে সমবেত হ'ল ৰাজ্যিক ক্ৰীড়া সন্থা আৰু জিলা ক্ৰীড়া সন্থাসমূহৰ সভাপতি তথা সম্পাদকসকল। SLACৰ অধ্যক্ষা তথা অসম চৰকাৰৰ ক্ৰীড়ামন্ত্ৰী নন্দিতা গাৰ্লুছাই ৰাজ্যৰ ক্ৰীড়া জগতখন কিদৰে আগুৱাই নিব পাৰি ইয়াৰ বাবে অনুষ্ঠিত এই সভাত ক্ৰীড়া সংগঠকসকলৰ পৰা গ্ৰহণ কৰে পৰামৰ্শ তথা মতামত। প্ৰথমে পৰিচয় পৰ্বৰে আৰম্ভ হোৱা অনুষ্ঠানত SLACৰ সদস্য সচিব গীতাৰ্থ গোস্বামীয়ে আদৰণি ভাষণ আগবঢ়োৱাৰ পাছত অসমত চলি থকা বিভিন্ন ক্ৰীড়া প্ৰকল্প আৰু খেল মহাৰণৰ ওপৰত আলোকপাত কৰে ক্ৰীড়া সঞ্চালক প্ৰদীপ্তি মুঙে। তদুপৰি এই গুৰুত্বপূৰ্ণ সভাতে অসমৰ ক্ৰীড়া নীতিৰ ওপৰত কৰা হয় আলোকপাত। ইয়াৰ পাছতে ৰাজ্যিক আৰু জিলা ক্ৰীড়া সন্থাসমূহৰ সভাপতি তথা সম্পাদকসকলে নিজ নিজ সন্থাসমূহৰ মাজত থকা অভাৱসমূহ ক্ৰীড়ামন্ত্ৰীৰ সন্মুখত প্ৰকাশ কৰিলে। উল্লেখ্য যে এই সভাত ক্ৰীড়ামন্ত্ৰী নন্দিতা গাৰ্লুছাৰ উপৰি উপস্থিত থাকিল অসম চৰকাৰৰ মন্ত্ৰী তথা অসম এথলেটিক্স সন্থাৰ সভাপতি জয়ন্ত মল্ল বৰুৱা, বিধায়ক তথা সদৌ অসম টাইকোণ্ডো সন্থাৰ সভাপতি বলিন চেতিয়া, বিধায়ক তথা মঙলদৈ ক্ৰীড়া সন্থাৰ সভাপতি গুৰুজ্যোতি দাস, বিধায়ক তথা লখিমপুৰ ক্ৰীড়া সন্থাৰ সভাপতি মানৱ ডেকা, গুৱাহাটী মহানগৰৰ আৰক্ষী আয়ুক্ত তথা অসম ৰাইফল আৰু শ্বুটিং সন্থাৰ সভাপতি দিগন্ত বৰাৰ দৰে বিশিষ্ট ব্যক্তিসকল। অসমৰ ক্ৰীড়া ইতিহাসত পোনপ্ৰথমবাৰৰ বাবে এনেদৰে বহলভাৱে ৰাজ্যৰ সকলো ৰাজ্যিক ক্ৰীড়া সন্থা আৰু জিলা ক্ৰীড়া সন্থাসমূহে একেলগে আলোচনা কৰা বিষয়টোৰ ওপৰত আশা ব্যক্ত কৰিছে SLACৰ সদস্য সচিব গীতাৰ্থ গোস্বামীয়ে। অসম চৰকাৰৰ SLACৰ উদ্যোগত আজি নন্দিতা গাৰ্লুছা ডাঙৰীয়াৰ অধ্যক্ষতাত অসমৰ যিমান ৰাজ্যিক পৰ্যায়ৰ ক্ৰীড়া সংগঠন আছে আৰু জিলা ক্ৰীড়া সন্থা আছে সেই সকলো সন্মানীয় সভাপতি সাধাৰণ সম্পাদকক লৈ আজি এই পৰামৰ্শ আৰু মতামত গ্ৰহণৰ উদ্দেশ্যে সভাখন অনুষ্ঠিত হৈছে। আচলতে এগৰাকী নহয় কেইবাগৰাকীও বিধায়ক আছে আৰু ইতিমধ্যে আৰু কেইবাগৰাকীও মন্ত্ৰী আহি আছে। যিহেতু আজি তেখেতলোকৰো দলীয় কাৰ্যসূচী আছিলে সেইখিনি শেষ কৰি আৰু কেইবাগৰাকীও মন্ত্ৰী আহি উপস্থিত হ'বহি। আচলতে আজি সভাখনৰ উদ্দেশ্য হৈছে যে আমি অসমৰ ক্ৰীড়া ক্ষেত্ৰখনক আমি আৰু অধিক কি ধৰণে আগুৱাই নিব পাৰোঁ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। তেখেতে নেতৃত্ব লোৱাৰ পৰা অসমত এটা নতুন পৰিৱেশ ৰচনা হৈছে। সেই পৰিৱেশ আমি ধৰি ৰাখি অনাগত সময়ত আমি খেলুৱৈসকলক আৰু অধিক সা সুবিধাৰে অসমৰ ক্ৰীড়া ক্ষেত্ৰখনক আৰু কি ধৰণে আগুৱাই নিব পাৰোঁ তাৰ বাবে আজি এই সভাখন অনুষ্ঠিত হৈছে। আজি প্ৰথমবাৰভাৱে ইমান বহল ভিত্তিত একেলগে সকলো সংগঠন ক্ৰীড়া সংগঠনৰ সকলো ৰাজ্যিক ক্ৰীড়া সংগঠন আৰু জিলা ক্ৰীড়া সন্থা একেলগে বহিছে। এই প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে। আমি আশাবাদী যে অসমৰ ক্ৰীড়া ক্ষেত্ৰখনৰ এটা নতুন পৰিৱেশ ৰচনা হৈছে। উঠি অহা প্ৰজন্ম ক্ৰীড়াৰ বাবে আগবাঢ়ি আহিছে, খেলাৰ বাবে আগবাঢ়ি আহিছে। অসমত বিভিন্ন স্থানত বিভিন্ন ক্ৰীড়া প্ৰকল্প নিৰ্মাণ হৈ আছে। গতিকে অনাগত সময়ত আমি অসমৰ ক্ৰীড়া ক্ষেত্ৰখনক আৰু অধিক আগুৱাই নিবলৈ সক্ষম হ'ম, সেইটো আমি আশাবাদী। নিশ্চিতভাৱে আজি ইয়াতে আলোচনা হ'ব স্পৰ্টছ পলিচিৰ ওপৰতো আৰু বিভিন্ন মতামত আৰু পৰামৰ্শ ৰাজ্যিক সংগঠনসমূহৰ সন্মানীয় সভাপতিসমূহ আছে তেখেতলোকৰ পৰামৰ্শও গ্ৰহণ কৰা হ'ব। ক্ৰীড়া অনুৰাগীৰ আশা অসম চৰকাৰৰ ক্ৰীড়া বিভাগ SLACৰ তৰফৰ পৰা ক্ৰীড়াংগনত আগবাঢ়ি যাব পৰাকৈ খেলুৱৈয়ে লাভ কৰক সুযোগ সুবিধা। SLACৰ উদ্যোগত অনুষ্ঠিত এই সভাই অসমৰ ক্ৰীড়া ক্ষেত্ৰত সূচনা কৰক নৱদিগন্তৰ। চিন্ময় বৰাৰ প্ৰতিবেদন, গগ স্পৰ্টছ এনি।